পানীৰ সমস্যা দূৰ কৰিবলৈ হ'লে আমি পানী সংৰক্ষণৰ প্ৰতি সচেষ্ট হ'ব লাগিব। পানী সংৰক্ষণৰ কেইটিমান ব্যৱস্থা তলত উল্লেখ কৰা হ'ল। ১. পানীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ২. অৰণ্য তথা ঘাঁহনিয়ে বোৱতী পানীক বাধা দি ভূমিগত জলৰ পৰিমাণ বৃদ্ধিত সহায় কৰে, সেয়ে বৃক্ষৰোপণত মনোনিৱেশ কৰিব লাগে। ৩. বেদিকা কৃষিৰ জৰিয়তে পানীৰ প্ৰৱাহ হ্ৰাস কৰিব পাৰি। ইয়াৰ যোগেদি পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰি। ৪. কৃষি ক্ষেত্ৰত জলসিঞ্চন কৰোঁতে প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰিব নালাগে। ৰ'দৰ উত্তাপ কম থকা সময়ত পানী দিলে বাষ্পীভৱন কম হয়। ৫. বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী নানা কামত ব্যৱহাৰ কৰিব পাৰি। ৬. পানী পুনৰ ব্যৱহাৰ কৰিও সংৰক্ষণ কৰিব পাৰি। এবাৰ ব্যৱহাৰ কৰাৰ পাছত একেখিনি পানীকে পৰিশোধন কৰি লৈ পুনৰ কামত খটুৱাকে পানীৰ পুনৰ চক্ৰায়ন বোলে। ৭. মুকলি ঠাইত পানীৰ বাষ্পীভৱনৰ মাত্ৰা বেছি হয়। গছ-গছনি ৰোপণৰ দ্বাৰা ইয়াৰ মাত্ৰা কমাব পাৰি। ৮. পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে সচেতন হ'ব লাগিব। সংৰক্ষণৰ বাবে সচেতনতা গঢ়ি তুলিবলৈ পৰিয়াল, বিদ্যালয় আৰু সমাজৰ সকলো স্তৰতে প্ৰচেষ্টা হাতত লোৱা উচিত।